গোলাঘাট জিলাৰ খনিকৰ গাঁৱৰ ঐতিহ্যমণ্ডিত খনিকৰ পুথি। গোলাঘাট জিলাৰ বেচামৰা অঞ্চলৰ খনিকৰ গাঁৱৰ ঐতিহ্যমণ্ডিত খনিকৰ পুথি অসমৰ আধ্যাত্মিক সমাজৰ বাবে মূল্যৱান সম্পদ। এই পুথিৰ মহিমা আৰু জনপ্ৰিয়তা সৰ্বজন বিদিত। খনিকৰ পুথিৰ পুথি সাঁচি পাতত লিখা, কীৰ্তন আৰু নামঘোষা এই দুভাগ পুথি। পুথিদুভাগ খনিকৰ নামঘৰটিত স্থাপন কৰা আছে। অন্যহাতে অসমৰ বিভিন্ন স্থানলৈ নীতি নিয়মৰ মাজেদি খোজকাঢ়ি ভকতে নিজা নিজা ঘৰ আৰু ৰাজহুৱা স্থানত স্থাপন কৰি নাম পাতে। আছে কাৰণে খনিকৰ পুথি এয়া হ'ল কীৰ্তন আৰু ঘোষা। এইটো মানুহৰ আক্ৰমণৰ সময়ত আমাৰ উপৰিপুৰুষৰ হাতত মানে দিছিলে, তেতিয়াৰ পৰা সংৰক্ষণ কৰি ৰাখিছে আৰু এনেকৈ এতিয়াও আছে। এই খনিকৰ গাঁওখনত থকাৰ কাৰণেই খনিকৰ পুথি নামেৰে জনাজাত। এয়া অন্য একো নহয়, খনিকৰ কীৰ্তন আৰু ঘোষা। একাদিক্ৰমে কিছু মাহাত্ম্য প্ৰকাশ হোৱাৰ কাৰণে এটা গোসাঁই ঘৰ সাজি তাতে স্থাপন কৰিলে আৰু তেতিয়া মানুহে সেৱা সৎকাৰ কৰিবলৈ ল'লে। তাতে মানুহৰ মনৰ কামনা পূৰণৰ হেতু আৰু ঠিক সেইদৰে বহুদিন চলাৰ পিছত এই নামঘৰ ভাগ সাজি ইয়ালৈ পুথিভাগ উলিয়াই দিয়া হ'ল। নামঘৰলৈ আজি 30 বছৰৰ ওপৰ হ'ল আৰু দুইভাগে বাহিৰলৈ নিয়ে গৃহস্থী ঘৰত পাঠ কৰিবলৈ লৈ যায়, প্ৰতিদিনে যায়। আৰু মানুহৰ মনৰ এটা সন্তোষ যে পুথিভাগ পাঠ কৰালে আমাৰ ঘৰখনৰ মংগল হ'ব, সেই বিশ্বাসকে ৰাখি আজিলৈকে চলি আছে। ভক্তসকল আহি থাকে, প্ৰত্যেকে নিজৰ মনৰ বাঞ্ছা পূৰণৰ হেতু। জানিব পৰা মতে অসমত মানে আক্ৰমণ কৰাৰ দিনত কোনো স্থানৰ পৰা কিবা সম্পদ পোৱাৰ আশাত এই পুথিৰ বাকচটো লৈ আহি তেওঁলোকৰ কামত নহা সম্পদ হোৱাত খনিকৰ মণি বৰুৱা নামৰ এজন ব্যক্তিক দি থৈ যায়। এই পুথি প্ৰথমতে উক্ত ব্যক্তিজনৰ ঘৰতে ৰাখিছিল আৰু পিছলৈ খনিকৰ গাঁৱতে নামঘৰ সাজি স্থাপন কৰে। সেয়ে এই পুথি খনিকৰ পুথি বুলি খ্যাত। এই মহিমামণ্ডিত পুথিৰ নামঘৰত সেৱা আগবঢ়াবলৈ উপস্থিত হয়গৈ আমাৰ ৰিপৰ্টাৰ লাইভ অসমৰ মমী সবিতা বৰবৰা। ৰিপৰ্টাৰ লাইভ।